জয়দেৱ পাটোৱাৰীৰ ঘৰত এই এডাল সাপ মেকুৰী চুকোৱা বুলি কয়। ইয়াক মেকুৰী চুকোৱা বুলি কয়। মেকুৰী চুকোৱা ইয়াৰ নাম। নাম ইংলিছত হ'ল কেট স্নেক। ইংলিছত কেট স্নেক, অসমীয়াত মেকুৰী চুকোৱা। এই গছতে থাকে, গছত থকা সাপে আচলতে গছতে থাকে আৰু মানুহৰ ঘৰত বেছিভাগ বাথৰুমৰ কাঠৰ ওপৰত এনেকুৱা বাটামবিলাকৰ ওপৰত বহি থাকে। স্বাস্থ্য ভালে, স্বাস্থ্য ধুনীয়া। আৱাজও ওলাই না? এইটো সাপ, এইটো যিটো মানে শ্বেপ লয়, এইটো শ্বেপ হেৰি সাপেও লয়। অপাৰ হেডেড ট্ৰিংকেট স্নেক, সিও চেম এনেকে হৈয়ে এনেকে মাৰিব বিচাৰে। অসমীয়াত কয় ভঁৰাল ৰখীয়া। বিষাক্ত সাপ নহয়, ইয়াত বিষ আছে, অলপ সামান্য বিষ আছে। ইয়াত যে সামান্য বিষ আছে, 30% মান বিষ আছে ইয়াতে, যিটো মানুহক কামুৰিলে একো নহয়। আমার কাছে যায় নরম আঙুলি তোমার হয়ে যাবে। খাইছে মনে হয় মাল না? আমাদের দোকান আর খাইছে। দোকানত যদি আছিলে, এই দোকানত নিগুনি আছিলে তো, নিগুনি খাইছে।